আমাৰ দেশ ভাৰতবৰ্ষ শৰীৰৰ অংগ সংৰোপণ কৰাত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে। আৰু এই বিশেষ কামটোৰ বাবে কেৱল চিকিৎসকেই নহয়, আৰক্ষী, বিমান পৰিবহণ আৰক্ষী আৰু সংবাদ মহলৰো সহযোগিতা লাগিব। গতিকে মই আশা কৰোঁ আগন্তুক বৰ্ষত অংগদানেৰে এজন মানুহৰ জীৱন সুৰক্ষা দিব পাৰে তাৰ বাবে আশা প্ৰকাশ কৰে। আজি তেজপুৰৰ ঐতিহাসিক ষ্টেচন ক্লাবৰ ১৫০তম বৰ্ষ পালন উপলক্ষে আয়োজন কৰা অৰ্গেন ডনেশ্যনৰ এক সজাগতা সভাত মুখ্য অতিথি হিচাপে অংশ লৈ দেশৰ বিশিষ্ট চিকিৎসক ডক্টৰ ঋতিকৰাজ ভূঞাই এইদৰে কয়। তেখেতে কয় যে এটা কিডনী বা হাৰ্ট চাৰ্জাৰী কৰিবলৈ আমাক যিমান সময় লাগে এয়া এক প্ৰত্যাহ্বানৰ কাম। সেয়েহে আমি আমাৰ দুৰাৰোগ্য ৰোগৰ পৰা সাৱধান আৰু জৰুৰীকালীন চিকিৎসা লোৱাটো প্ৰয়োজন বুলিও কয়। তেখেতে কয় যে তেজপুৰ ষ্টেচন ক্লাব আৰু জুবলী ফাউণ্ডেশ্যনৰ লগত সহযোগিতা কৰি আজি যি অংগদানৰ সজাগতাৰ কাৰ্যসূচী কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয় বুলি চিকিৎসক ভূঞাই নিজৰ অভিমত ব্যক্ত কৰে। জাষ্ট বেছিক কথা কেইটামান মই আপোনাক ক'ব বিচাৰোঁ একদম চমুকৈ। অৰ্গেন ডনেশ্যন যেনেকৈ জুবিলে এইমাত্ৰ ক'লে যে ইটছ এ বিগ প্ৰচেছ, গতিকে অৰ্গেন ডনেশ্যনৰ প্ৰথম কথাটো হৈছে এৱাৰনেছ, আৰু এৱাৰনেছ ইজ ভেৰি ইম্পৰ্টেণ্ট। এৱাৰনেছ যদি নাথাকে তেতিয়াহ'লে বহুতে ভাবে কি অৰ্গেন কিয় ডনেট কৰিম মই, হোৱাই আই শুড ডনেট মাই অৰ্গেনছ, হোৱাই আই শুড মেক চামবডি এলছ টু লিভ। চ' সেই বস্তুখিনি প্ৰথম যদি অকণ ওলাই যায়, সেই যদি ছুপাৰষ্টিশ্যনখিনি ওলাই যায়, দেন ইট বিকামছ ইজিয়াৰ। আজিৰ আৰম্ভণিতে অতিথি চিকিৎসক আৰু বিশিষ্ট সংগীত শিল্পী তথা জুবলী ন্যাসৰ সভানেত্ৰী জুবলী বৰুৱাকো আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। আমাৰ যোৱা 12টা বছৰ আমি জুবলী ফাউণ্ডেশ্যনে অংগদানৰ সজাগতাৰ বাবে কাম কৰি আহিছোঁ, আৰু আজি আমি আচলতে ইয়াতে তেজপুৰ ষ্টেচন ক্লাবৰ লগত এই তেখেতসকল জুবলী ফাউণ্ডেশ্যনৰ লগত একেলগে এটা ৱাকাথন আয়োজন কৰা হৈছিলে অৰ্গেন ৱাক নামেৰে। তেজপুৰ ষ্টেচন ক্লাবৰ 150 বছৰ সম্পূৰ্ণ হ'ল, আৰু সেই উপলক্ষে তেখেতসকলে বিভিন্ন ভাল ভাল কাম কৰি থাকে। অংগদানৰ সজাগতাৰ বাবে তেখেতসকল প্ৰথমবাৰ আগবাঢ়ি আহিছে, আৰু আমাৰ লগত একযোগ হৈ আমি এই আজি ৱাকাথনটো কৰিলোঁ। আমি ৰাইজক আহ্বান জনাইছোঁ আপোনালোকেও আগবাঢ়ি আহি আমাৰ এই যাত্ৰাৰ সমভাগী হয় যেন। এজন ব্যক্তি যেতিয়া অংগদান কৰে, মৃত্যুৰ পাছত যেতিয়া এজন ব্যক্তি অংগদান কৰে, তেওঁ আন 9জন ব্যক্তিক জীৱনদান দিব পাৰে। এটা সুন্দৰ শক্তি আমি মাথো উপলব্ধি কৰিব লাগে আৰু আগবাঢ়ি আহিব লাগে। ঈশ্বৰে এটি শক্তি দিছে, তাৰ সৎ ব্যৱহাৰ কৰিব লাগে, আৰু মৃত্যুৰ পাছত অংগদান কৰি অকল 9জন ব্যক্তিকে নহয়, 9টা পৰিয়ালক, বহুত লোকক আমি উপকৃত কৰিব পাৰোঁ। আপোনাৰ মৃত্যুৰ পাছতো আপুনি আন কাৰোবাৰ জৰিয়তে এই পৃথিৱীখনত জীয়াই থাকিব। আমাৰ অংগবোৰে আমাক জীয়াই ৰাখে, আৰু যদি আমি আমাৰ অংগৰ জৰিয়তে আন কাৰোবাৰ যোগেদি এই পৃথিৱীত জীয়াই থাকোঁ, আমি অমৰ হৈ ৰ'ম। গতিকে সকলোৱে একেলগে এই অমৰৰ দেশখন গঢ়ি তোলোৱা হওক। Together let's make the land of immortals. After you, let someone live through you. আমি গোটেই 8খন ষ্টেটতে আচলতে বিভিন্ন জেগাত আপোনাৰ পাব্লিক ছেক্টৰ, প্ৰাইভেট ছেক্টৰ সকলোতে আমি এৱেৰনেছ কৰিছোঁ। আচলতে এইবাৰ আমি ৰিচেণ্টলি নেটফ্ৰীৰ লগত এটা ৱৰদান নামৰ প্ৰজেক্ট এটা কৰিছিলোঁ। তাতে এই বছৰ মানে 2024 মাৰ্চৰ পৰা 2025 মাৰ্চৰ ভিতৰত আমি 8খন ষ্টেটত 35টা এৱেৰনেছ আমাৰ ৱৰ্কশ্বপ হৈছে ইতিমধ্যে।